নমস্কাৰ সকলোলৈকে শুভ সন্ধিয়া জনালো। চুমি আৰু টাকিকে কাৰাগাৰৰ ভিতৰত খাব পৰা নাই, উৎকট গৰমত শুব পৰা নাই, তাতে মহৰ কামৰণি, মহৰ যি উৎপাত। কালিও কান্দিছে, কালি যোৱা নিশাও কান্দিছে, যোৱা নিশাৰ আগদিনাও চুমিয়ে উচুপি কান্দি উঠিছে। চুমিয়ে যেন এতিয়াই অনুশোচনা কৰিছে যেন বিলাসী জীৱন আজি কাৰাগাৰৰ ভিতৰত। এই বিলাসী জীৱন নহয় যদি চুমিয়ে যদি সাধাৰণ জীৱন যাপনো কৰিলেহেঁতেন, হয়তো চুমি আজি এই অৱস্থা নহ'লহেঁতেন বা এইখিনি পৰ্যায়লৈ চুমি নগ'লহেঁতেন বা চুমিয়ে এনেকুৱা এটা পৰ্যায়লৈ নগৈ মান সন্মানখিনি শেষ কৰিব লগা নহ'লহেঁতেন, অথবা যিবিলাক চুমিক লৈ বহুত ভিতৰুৱা কথা আলোচনা হৈছে, যিবিলাক আমাৰ অসমৰ ৰাইজে কোনোদিনে জনাই নাছিলে। চুমিক যথেষ্ট সন্মান কৰিছিলে, ৰীল ৰাণী হিচাপে চুমি যথেষ্ট খ্যাত। অসমত সকলোৱে চুমিক মৰম কৰিছিলে, সকলোৱে চুমিক আদৰি লৈছিলে, সকলোৱে চুমিক সন্মান কৰিছিলে আৰু যথেষ্ট সোনকালে একদম একেবাৰে কম সময়ৰ ভিতৰতে চুমিয়ে পপুলাৰ হৈছিলে, খুব জনপ্ৰিয় হৈ উঠিছিলে। অসমৰ মানুহৰ মৰম সোনকালে বুটলিবলৈ সক্ষম হৈছিলে চুমিৰ নৃত্য আৰু চুমিৰ যিটো অভিনয়। চুমি বিশেষকৈ বেছি চুমিয়ে নৃত্য কৰে। একেবাৰে কম সময়ৰ ভিতৰতে জনপ্ৰিয় হোৱা নৃত্যশিল্পী এগৰাকী ক'বলৈ গ'লে সঁচাকৈ ১ নম্বৰতে চুমি আছিলে জনপ্ৰিয়। বহুত সময় লাগে কিছুমানক হয়তো জনপ্ৰিয় হ'বলৈ কাৰণে, বহুত কষ্ট কৰি কিছুমানে বিফল হয়, কিন্তু চুমি খুব সোনকালে, অতি সোনকালে চুমি জনপ্ৰিয় হৈ পৰিছিলে। অসমৰ প্ৰত্যেকজন মানুহৰ হিয়াৰ আমঠু হৈ পৰিছিলে চুমি, সকলোৱে ভাল পাইছিলে। এতিয়া চুমিৰ যেন এনেকুৱা সৰু ভুল এটাৰ বাবে যেন আজি ইমান কষ্ট কৰাৰ সকলো পানীত গ'ল। চুমিৰ কষ্ট যেন সকলো পানীত গ'ল। আজি চুমিয়ে যেন বহুত ডাঙৰ কিবা অপৰাধ কৰিলে, হয়তো অপৰাধ হয়, ক্ৰাইম, এইটো যিটো স্কেম হয় এইটোতো অপৰাধ হয়, এটা বহুত ডাঙৰ অপৰাধ হয়। চুমিয়ে হয়তো জানি বুজি কৰিছিল নে অজ্ঞাতে কৰিছিল, চুমিয়ে এয়া সকলো সময়ত ওলাব। চুমিয়ে এতিয়া কাৰাগাৰত হয়তো যিবিলাক খানা দিছে, খোৱা বোৱা দিছে, সেইবিলাক আহাৰো গ্ৰহণ কৰিব পৰা নাই আৰু চিন্তাই ভাৱনাই যে চুমিক এতিয়া আগুৰি ধৰিছে, সকলো পিনৰ পৰা জমুৰি ধৰিছে। চুমিয়ে যেন এতিয়া নিজক লৈ অনুশোচনা কৰিছে, কাৰণ তেওঁ মুখ ফুটাই নক'লেও বুজা গৈছে যে তেওঁ সিদিনাখন চকুপানী ওলাইছে যে আজি ডিব্ৰুগড় স্পেচিয়েলি এটাও তাইক বাইক লোৱা নহ'ল, কিন্তু এতিয়া তাই বেয়া বদনামহীন গাবলৈ সকলো আগবাঢ়ি আহিল। কি মেডিয়া, কি ইউটিউবাৰ, কি জনসাধাৰণ, সকলোৱে যেন কমেণ্ট কৰি, নিউজ বজাই কমেণ্ট কৰি, সকলোৱে যেন তেওঁৰ চাৰিওদিকে তেওঁৰে সমালোচনা। সঁচাকৈ এটা বৰ দুখজনক বিষয়। মানুহ হিচাপে চাবলৈ গ'লে মানে বহুত ভাল কাম কৰাৰ পিছত যদি কেতিয়াবা হঠাৎ এটা ভুল হৈ যায়, সেয়াই যেন বহুত ডাঙৰ অপৰাধ হৈ পৰে। এয়া যেন চুমিৰ জ্বলন্ত উদাহৰণ। চুমি আৰু টাৰ্কিকৰ ক্ষেত্ৰত যেন এয়া হ'ল। যথেষ্ট কষ্ট কৰি উঠা এগৰাকী ছোৱালী। মই প্ৰথম দিনাখনো যেতিয়া মই নিউজটো বাজিছিল, তেতিয়া মই প্ৰথম নিউজ পাই মই ভিডিঅ' বনাইছোঁ, তেতিয়া কৈছোঁ যে চুমি যথেষ্ট কষ্ট কৰি উঠা এগৰাকী জনপ্ৰিয় নৃত্যশিল্পী। সেইকাৰণে কওঁ, লোভে পাপে মৃত্যু। লোভ কৰিব নালাগে। সেইকাৰণে মানুহে যিমানখিনি নিজে পাইছে, ভগৱানে যিমান পৰ্যায়ত দিছে সেইখিনিতে সন্তুষ্ট হৈ থাকিব লাগে। যিখিনি পাইছে সেইখিনিক লৈ সন্তুষ্ট হৈ থাকিব লাগে, তেতিয়া মানুহৰ হয়তো বিপদ অহাটো অনিশ্চিত। মই তেনেকৈ ভাবোঁ। আজিলৈ আহোঁ, নমস্কাৰ।